Hello friends, welcome to my channel Astha's Motivation Master পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰজা বিক্ৰমাদিত্যই প্ৰায় নিজৰ বেশভূষা সলনি কৰি ৰাজ্যৰ ভিতৰচৰাতনো কি ঘটি থাকে সেই কথা প্ৰায় জানিবলৈ তেওঁ ওলাই গৈছিল। এদিনাখন তেওঁ নিজৰ বেশভূষা সলনি কৰি যেতিয়া ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈ এখন নগৰ পালেগৈ। নগৰত গৈ তেওঁ ৰাস্তা হেৰালে। ৰাস্তা হেৰুৱাত তেওঁ ইফালে সিফালে চাই দেখিলে যে এজন চৰকাৰী পোছাকধাৰী ব্যক্তি সেইখিনিত ঘূৰি ফুৰিছে। তেওঁ ৰৈ নাথাকি সেই ব্যক্তিজনৰ ওচৰ পালেগৈ। সেই ব্যক্তিজন আচলতে এজন হবলদাৰ আছিলে। তেওঁ ব্যক্তিজনৰ ওচৰত গৈ পেলাই সুধিলে যে আপুনি মোক অনুগ্ৰহ কৰি ক'বনে যে অমুকলৈ যোৱা ৰাস্তাটোনো কোনফালেদি যায়? তেতিয়া হবলদাৰজনে ক'লে, আৰে তই মূৰ্খ নেকি? তই দেখা নাই মই এজন হাকিম হৈ মই তোক ৰাস্তাৰ বিষয়ে কিয় ক'ম? মোৰ কাম ৰাস্তা দেখুওৱা নহয়। তই বেলেগক সুধগৈ যা ইয়াৰ পৰা। তেতিয়া ৰজা বিক্ৰমাদিত্যই বিনম্ৰতাৰে ক'লে, ঠিকে আছে মই বেলেগকে সুধি ল'ম, কিন্তু আপুনি মোক এটা কথা কওকচোন, আপোনাৰ পদটোনো কি? তেতিয়া হবলদাৰে মুচ পকাই এনেকৈ ক'লে, তই দেখা নাই তই অন্ধ নেকি? তই মোৰ পোছাকযোৰ দেখিও চিনি পোৱা নাই? তেতিয়া ৰজা বিক্ৰমাদিত্যই ক'লে, আপুনি তেন্তে চৰকাৰী মানুহ, বোলে তাতকৈ ওপৰত, তেন্তে আপুনি চিপাহী, বোলে তাতকৈ ওপৰত, তাৰমানে আপুনি এজন হবলদাৰ, বোলে হয়। এতিয়া বুজি পালি মই কোন? কিন্তু 1 মিনিট ৰচোন, তই যে মোক ইমান প্ৰশ্ন সুধি আছ, তইনো আচলতে কোন? তেতিয়া ৰজা বিক্ৰমাদিত্যই ক'লে, ময়ো আপোনাৰ নিচিনাই চৰকাৰী মানুহ। বোলে চৰকাৰী মানুহ? তেতিয়া হবলদাৰজনে অলপ ভয় খাই পেলাই ক'লে, তই তাৰমানে চিপাহী? বোলে নহয় তাতকৈ ওপৰত। তেন্তে তই পুলিচ? বোলে নহয় তাতকৈ ওপৰত। তেন্তে তই কেপ্টেইন? বোলে নহয় তাতকৈ ওপৰত। তেন্তে তই সুবেদাৰ? তাতকৈ ওপৰত। তেন্তে তই কিবা মন্ত্ৰী মানুহ? বোলে নহয় আৰু অকণ আগলৈ যাওক, আৰু অকণ ওপৰলৈ যাওক। এইবাৰ হবলদাৰজনে ভয় খালে আৰু ভালকৈ চালে। যেতিয়া ভালকৈ চালে তেতিয়া গম পালে যে এইজন দেখোন সন্মুখত ৰজা বিক্ৰমাদিত্য থিয় হৈ আছে। হবলদাৰজনে কান্দি কাটি ৰজা বিক্ৰমাদিত্যৰ ভৰিত পৰি ক্ষমা খুজিলে, মোক ক্ষমা কৰি দিয়ক। তেতিয়া ৰজাই ক'লে যে একো নাই, তোমাৰ গাত দুখ নাই। আচলতে মানুহ যিমান তলত থাকে সি সিমানেই উস্তাদ হ'বলৈ যায়। যেতিয়া তুমি মোৰ নিচিনা ডাঙৰ মানুহ হ'বা তেতিয়া তুমিও বিনম্ৰতা শিকিবা। আচলতে যেতিয়া মানুহৰ ওচৰত অৰ্থাৎ বিদ্যা থাকে, সেই বিদ্যা যদি দুষ্ট মানুহৰ হাতত থাকে তেওঁ সদায় বিবাদ কৰে। যদি ধন থাকে অহংকাৰ কৰে, আৰু যদি শক্তি থাকে তেন্তে আনক ৰক্ষা কৰাৰ সলনি সেই শক্তি প্ৰয়োগ বেয়া কামত ইউজ কৰে। কিন্তু যদি এজন সৎ মানুহৰ ওচৰত বিদ্যা থাকে তেওঁ সেই বিদ্যাৰে জ্ঞান বিলাব। যদি ধন থাকে তেওঁ দান কৰিব, আৰু যদি শক্তি থাকে আৰু সেই শক্তি তেওঁ আনক ৰক্ষা কৰা কামত ব্যৱহাৰ কৰিব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ধুনীয়া মটিভেশ্যনেল কাহিনীবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ আৰু আপোনালোকৰ প্ৰেৰণা হৈ সদায় থাকিব পাৰোঁ। ধন্যবাদ।